নমস্কাৰ শুভ সায়াহ্ন জাতীয় সংগ্ৰামী সেনা অসম আৰু জাতীয় সংগ্ৰামী মহিলা পৰিষদ অসমৰ চতুৰ্থ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি আয়োজন কৰা এই মুকলি সভাত উপস্থিত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি আমাৰ অনুজ ভাতৃ এক সংগ্ৰামী সত্তা স্নেহভাজন চিতু বৰুৱা জাতীয় সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি স্নেহভাজন ঋতুৰাজ বৰুৱা ডাঙৰীয়া শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক জ্যেষ্ঠ সাংবাদিক হিমাংশু নেওগ ডাঙৰীয়া মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি মোৰ ছাত্ৰ স্নেহভাজন সমীৰণ বৰদলৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট অসমৰ অগ্ৰণী জাতি জনগোষ্ঠীয় সংগঠনৰ সন্মানীয় বিষয়ববীয়াসকল সংগ্ৰামী সেনা জাতীয় সংগ্ৰামী সেনা অসমৰ সন্মানীয় বিষয়ববীয়া সদস্যবৃন্দ আৰু জাতীয় সংগ্ৰামী মহিলা পৰিষদ অসমৰ সন্মানীয় বিষয়ববীয়া তথা সদস্যবৃন্দ আৰু শুভাকাংক্ষীসকল সন্মানীয় অতিথিবৃন্দ সুধীবৃন্দ আৰু শ্ৰদ্ধাৰ ৰাইজ পোনপ্ৰথমতে আপোনালোক সদৌতিলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু জাতীয় সংগ্ৰামী সেনা অসম আৰু জাতীয় সংগ্ৰামী মহিলা পৰিষদ অসমে তেওঁলোকৰ প্ৰতিষ্ঠাৰ 4টা গৌৰৱোজ্জ্বল বৰ্ষ সমাপন কৰি আজি কেন্দ্ৰীয়ভাৱে চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ এই শুভ মুহূৰ্তত দুয়োটা সংগঠনলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনবিলাকত তেওঁলোকৰ যি নিৰ্ধাৰিত লক্ষ্য আৰু উদ্দেশ্য প্ৰাপ্তিত যিখন সংগ্ৰাম তেওঁলোকে অব্যাহত ৰাখিছে সেই সংগ্ৰামৰ সফলতা প্ৰাপ্তি কামনা কৰিছোঁ আজি আমাক এই অনুষ্ঠানটিৰ মুখ্য বক্তা হিচাপে নিমন্ত্ৰণ জনাইছে উদ্যোক্তাসকলে আৰু এই সভাত মোক বক্তৃতা দিবলৈ সাম্প্ৰতিক সময়ৰ এটা অত্যন্ত বহুল চৰ্চিত বহুল আলোচিত আৰু যথেষ্ট পৰিমাণে বিতৰ্কিত এটা বিষয় খিলঞ্জীয়া বৰ্তমান সময়ত খিলঞ্জীয়াৰ অস্তিত্ব ধৰ্মীয় উন্মাদনা আৰু সম্প্ৰীতি শীৰ্ষক এটি বক্তৃতা দিবৰ কাৰণে আমাক আমন্ত্ৰণ জনাই আনিছে মই ইতিমধ্যে কৈছোঁ যে সমগ্ৰ বিশ্বজুৰি খিলঞ্জীয়াৰ অস্তিত্ব আৰু খিলঞ্জীয়াৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষা সাম্প্ৰতিক সময়ৰ এটা অত্যন্ত বহুল চৰ্চিত আৰু বিশদভাৱে আলোচিত বিষয় আৰু সেই বিষয় সাম্প্ৰতিক সময়ত আমাৰ অসমতো এক জ্বলন্ত বিষয় হিচাপে দেখা দিছে আমি এই বিষয়টোক এটা সাম্প্ৰতিক সময়ৰ অসমীয়া জাতিৰ অসমীয়া খিলঞ্জীয়াসকলৰ সৰ্বাংগীন স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত এটা জ্বলন্ত ইছ্যু হিচাপে জ্বলন্ত প্ৰশ্ন হিচাপে আজিৰ তাৰিখত আমি চিহ্নিত কৰিছোঁ আমি এই বক্তৃতাটো দিওঁতে যদিও যথেষ্ট পলম হৈছে বহু শ্ৰোতা দৰ্শক ইতিমধ্যে গুচি গৈছে তথাপি আমাৰ সভাপতি চিতু বৰুৱা ডাঙৰীয়াই কৈছে যে আপুনি কথাকেইটা নোকোৱাকৈ নাথাকিব মই কথাকেইটা ক'ব খুজিছোঁ আৰু যিমান পাৰি মই চমুৱাই ক'ব খুজিছোঁ কাৰণ কথাটো অত্যন্ত আমাৰ কাৰণে স্পৰ্শকাতৰ আমাৰ কাৰণে সংবেদনশীল আৰু আমাৰ জাতীয় অস্তিত্বৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক আৰু সেইকাৰণে এই বিষয়টোত ক'বলৈ যাওঁতে প্ৰথমে আমি জানিব লাগিব যে খিলঞ্জীয়া জনসাধাৰণ বুলি ক'লে আমি কাক বুজি পাওঁ আৰু খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ বা খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব সমগ্ৰ বিশ্বতে কিয়নো সংকটাপন্ন হৈছে কিয়নো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতেই হওক বা ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা আমাৰ ৰাজ্যিক বা স্থানীয় পৰ্যায়তে হওক কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে
আৰু এই সমস্যাৰ চিৰদিনৰ কাৰণে সমাধানৰ কাৰণে আমি কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে, এই আটাইকেইটা দিশ আচলতে পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে। আপোনালোক সকলোৱে মোৰ লগত নিশ্চয় একমত যে এতিয়া সময়ৰ অভাৱৰ কাৰণে এই আটাইখিনি কথা নিশ্চয়কৈ মই বিশদভাৱে আলোচনা কৰিব নোৱাৰোঁ। মই কিন্তু ভুৰুকাত হাতী ভৰোৱাৰ দৰে মই মূল বিষয়সমূহ চুই গৈ এই বিষয়টোৰ সন্দৰ্ভত এক কিঞ্চিত আলোকপাত কৰাৰ নিশ্চয়কৈ প্ৰয়াস কৰিম। তাৰ এই বক্তব্য মই বিশদভাৱে ক'বলৈ এইকাৰণে মই এতিয়া অসুবিধা হৈছে, কাৰণ এই কথা ক'বলৈ গ'লে যথেষ্ট সময় লাগিব। কিন্তু এই কথা মই চমুৱাই ক'বলৈ যাওঁতে দুই এটা কথাত যদি আপোনালোকৰ কিবা আপত্তি বিপত্তি থাকে তেতিয়াহ'লে মোৰ লগত এই কথাটো মুকলিকৈয়ে মই ভাৱৰ আদান প্ৰদান কৰিবলৈ আহ্বান জনালোঁ। কাৰণ কথাত যেতিয়া ৰীল কাটিম নিশ্চয় দুই এটা কথা মই চুই নোযোৱাকৈ যাব লাগিব। কিন্তু এইটো কথা নহয় যে বিষয়টো সন্দৰ্ভত মোৰ এটা সদিচ্ছা নাই, যে বিষয়টো সন্দৰ্ভত মই যিখিনি বুজিছোঁ, মই যিখিনি অনুধাৱন কৰিছোঁ সেইখিনি কথা আপোনাসৱৰ সন্মুখত ব্যক্ত কৰাৰ ক্ষেত্ৰত মই কৃপণালি কৰিছোঁ, একেবাৰেই নকৰোঁ। খালি সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই ভুৰুকাত হাতী ভৰাবলৈ যত্ন কৰিম। প্ৰথমলৈ আহোঁ যে খিলঞ্জীয়া জনসাধাৰণ বুলি ক'লে আমি কাক বুজি পাওঁ। খিলঞ্জীয়া জনসাধাৰণ হৈছে এখন ঠাই বা এখন ৰাষ্ট্ৰৰ সেইসকল অধিবাসী যিসকল অভিবাসীসকল অহাৰ পূৰ্বৰে পৰাই বাস কৰি আহিছে, অৰ্থাৎ তেওঁলোক অৰিজিনেল, অৰ্থাৎ তেওঁলোক তাৰ মূল বাসিন্দা বা আটাইতকৈ আদিম অধিবাসী। যি জাতি জনগোষ্ঠী, আপোনালোকে এটা কথা জানে যে আমাৰ ৰাষ্ট্ৰ নিৰ্মাণ হৈছে, জাতি গঠন প্ৰক্ৰিয়া হৈছে এক প্ৰব্ৰজন প্ৰক্ৰিয়াৰ মাজেৰে। প্ৰব্ৰজিত জনসাধাৰণে আমাৰ পেটৰ তাৰণতেই হওক, জীৱিকা নিৰ্বাহৰ কাৰণতে হওক বা বাসৰ কাৰণে বাস উপযোগী আস্থান বিচাৰিয়েই হওক, আমাৰ জাতি জনগোষ্ঠীবিলাক বিভিন্ন ঠাইৰ পৰা বিভিন্ন ঠাইলৈ অহা যোৱা চলি আছিল। কিন্তু যেতিয়াই ৰাষ্ট্ৰ গঠন হ'ল, জাতি গঠন নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হ'ল, তেতিয়াৰে পৰাই আমাৰ এই প্ৰব্ৰজিত যিসকল জনসাধাৰণ, সেই জনসাধাৰণক লৈ, সেই আদিম অধিবাসী বা সেই খিলঞ্জীয়া জনসাধাৰণক লৈ সেই জাতি গঠন প্ৰক্ৰিয়া বা ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়া হ'ল। কিন্তু আমি খিলঞ্জীয়া বা ইণ্ডিজিনাছ পিপুল বা আমি আদিম অধিবাসী বা আমি যিসকলক এব অৰিজিনেল বুলি কওঁ, আদিবাসী বুলি কওঁ, সেইসকল সেই ঠাইত বা সেই ৰাষ্ট্ৰত তেওঁলোক ক'ৰো পৰা অহা নহয়, তেওঁলোক অৰিজিনেলি পূৰ্বৰে পৰাই সেই ঠাইত বসবাস কৰা ব্যক্তি। কিন্তু যেতিয়াই এই প্ৰব্ৰজনৰ ইতিহাস বৃদ্ধি পালে, যেতিয়াই ঔপনিৱেশিকতা বৃদ্ধি পালে, যেনেদৰে আমি ব্ৰিটিছসকলৰ ঔপনিৱেশ আছিলোঁ, তেনেকৈ আমাৰ যিসকল আমাৰ সাম্ৰাজ্যবাদী যিবিলাক জাতি, সেই জাতিবিলাকে যেতিয়া উপনিৱেশ প্ৰতিষ্ঠা কৰিবলৈ ল'লে আৰু প্ৰব্ৰজন আমাৰ ত্বৰান্বিত হ'ল, তেতিয়া যিবিলাক ঠাই পিছত স্বাধীন হ'ল, যিবিলাক ৰাষ্ট্ৰ স্বাধীন হ'ল আৰু সেই ৰাষ্ট্ৰবিলাকত ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়া আৰু জাতি নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হ'ল, তেতিয়া কোনো ক্ষেত্ৰত এই সংমিশ্ৰণ আৰু সমন্বয়ৰ প্ৰভাৱত য'ত আমাৰ খিলঞ্জীয়া জনসাধাৰণৰ সংখ্যা কম, তাত এই খিলঞ্জীয়া জনসাধাৰণ তেওঁলোকৰ পৰিচয় সংকট, জাতি সংকট, ভাষা সাহিত্য সংস্কৃতিৰ সংকট, ভূমি সংকটৰ সন্মুখীন হ'বলৈ ধৰিলে। সমগ্ৰ পৃথিৱীত আনুমানিক প্ৰায় 300 নিযুত খিলঞ্জীয়া জনসাধাৰণ আছে আৰু প্ৰায় আধা সংখ্যকে বাস কৰে ভাৰত আৰু চীন দেশ। আমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বলৈকে আমাৰ এই খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব বা স্বাৰ্থ বা তেওঁলোকৰ অধিকাৰ সুৰক্ষাৰ কথাটো আনুষ্ঠানিকভাৱে চিন্তা কৰা হোৱা নাছিল। কিন্তু ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ পিছত পোনপ্ৰথমতে 1953 চনত ILO ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনে পোনপ্ৰথমে খিলঞ্জীয়াসকলৰ স্বাৰ্থ, খিলঞ্জীয়াসকলৰ অস্তিত্ব সুৰক্ষাৰ প্ৰশ্নটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিলে। আৰু তাৰপিছতে আমাৰ যিখন খিলঞ্জীয়া আৰু জনজাতিসকলৰ চুক্তিপত্ৰ, ইণ্ডিজিনাছ এণ্ড ট্ৰাইবেল পপুলেশ্যন কনভেনশ্যন, সেইখন ILO ৰাষ্ট্ৰসংঘৰ এটা এজেঞ্চি, ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, আন্তৰ্জাতিক বনোৱা সংগঠনে গ্ৰহণ কৰিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰসংঘই 1993 চনত খিলঞ্জীয়াসকলৰ কাৰণে পৃথিৱী বৰ্ষ হিচাপে তেওঁলোকে সমগ্ৰ বিশ্বৰ খিলঞ্জীয়াসকলৰ কাৰণে
এটা খিলঞ্জীয়া বৰ্ষ হিচাপে উদযাপন কৰিলে পালন কৰিলে যাতে খিলঞ্জীয়াসকলৰ অস্তিত্ব তেওঁলোকৰ অধিকাৰ সম্পৰ্কে এটা আন্তঃৰাষ্ট্ৰীয় সচেতনতা গঠন কৰিব পাৰি বা নিৰ্মাণ কৰিব পাৰি তাৰ পৰৱৰ্তী পৰ্যায়ত 1995 চনৰ পৰা 2004 লৈকে সমগ্ৰ বিশ্বৰ খিলঞ্জীয়াসকলৰ কাৰণে খিলঞ্জীয়া দশক হিচাপে ৰাষ্ট্ৰসংঘই পালন কৰিলে এই সমগ্ৰ বিশ্বৰ খিলঞ্জীয়াসকলৰ অধিকাৰ আৰু তেওঁলোকৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে কিন্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 2007 চনৰ 13 ছেপ্টেম্বৰতহে ৰাষ্ট্ৰসংঘই খিলঞ্জীয়াসকলৰ অধিকাৰৰ যিখন আন্তঃৰাষ্ট্ৰীয় ঘোষণাপত্ৰ সেইখন আনুষ্ঠানিকভাৱে গৃহীত কৰিলে যিখন ঘোষণাপত্ৰত আমাৰ খিলঞ্জীয়া জনসাধাৰণৰ সমগ্ৰ বিশ্বৰ প্ৰতিখন দেশত বসবাস কৰি থকা খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব তেওঁলোকৰ অধিকাৰসমূহ সুৰক্ষাৰ কাৰণে ৰাষ্ট্ৰসংঘই খিলঞ্জীয়াসকলৰ অধিকাৰক আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ হিচাপে স্বীকৃতি দিলে আৰু এই আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ বা খিলঞ্জীয়াসকলৰ এই আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰ কেইটা হ'ল ৰাইট টু সেল্ফ ডিটাৰমিনেশ্যন অৰ্থাৎ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ স্বায়ত্ত শাসনৰ অধিকাৰ ভূমিৰ অধিকাৰ বনজ সম্পদৰ ওপৰত অধিকাৰ ভাষা সাহিত্য সংস্কৃতি সংৰক্ষণৰ অধিকাৰ নিজা স্বকীয় জাতি জনগোষ্ঠীয় পৰিচয় অক্ষুণ্ণ ৰখাৰ অধিকাৰ এই অধিকাৰবিলাকক আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ হিচাপে স্বীকৃতি দিলে আৰু তাৰ পিছতেই সমগ্ৰ দেশ যিবিলাক ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সেই সময়ত ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ 191খন সেই 191খন সদস্য ৰাষ্ট্ৰই তেওঁলোকৰ ৰাষ্ট্ৰত থকা খিলঞ্জীয়াসকলৰ অধিকাৰ সম্পৰ্কে সচেতন হ'ল তেওঁলোকৰ অধিকাৰ সম্পৰ্কে তেওঁলোকে খিলঞ্জীয়াসকলক অধিকাৰ দিবলৈ তেওঁলোকৰ দেশীয় সংবিধানৰ যোগেদি অধিকাৰ দিবলৈ তেওঁলোক বাধ্য হ'ল এই ক্ষেত্ৰত মই এতিয়া ভাৰতবৰ্ষলৈকে আহিছোঁ মই দেৰি নকৰোঁ ভাৰতবৰ্ষলৈকে আহিছোঁ ভাৰতবৰ্ষ কিন্তু আমি এটা কথাত ক'ব লাগিব যে এই ক্ষেত্ৰত ভাৰতীয় সংবিধান প্ৰণয়ন কৰাৰে পৰাই ভাৰতত বসবাস কৰা খিলঞ্জীয়া জনসাধাৰণ বা আদিবাসী জনগোষ্ঠীবিলাকৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে আমাৰ সংবিধান প্ৰণেতাসকলে আগতেই সংবিধানত ব্যৱস্থাৱলী সন্নিৱিষ্ট কৰিছে আমাৰ ভাৰতীয় সংবিধানৰ যি পঞ্চম আৰু ষষ্ঠ অনুসূচী আছে সেই পঞ্চম আৰু ষষ্ঠ অনুসূচীয়ে আমাৰ জনজাতীয় এলেকাৰ প্ৰশাসন আমাৰ যিবিলাক অট'নমাছ কাউন্সিল আপোনালোকে দেখিছে অট'নমাছ কাউন্সিল ষ্টেট যিবিলাক ডিষ্ট্ৰিক্ট আছে আমাৰ অসমতো আছে আপোনালোকে দেখিছে যে আমাৰ যেনেকৈ বড়ো অট'নমাছ কাউন্সিল মিচিং অট'নমাছ কাউন্সিল আমাৰ কাৰ্বি অট'নমাছ কাউন্সিল আমাৰ যিবিলাক জাতি জনগোষ্ঠী বা যিসকল আমাৰ খিলঞ্জীয়া জনগোষ্ঠী আছে বা আমি যিসকলক জনজাতি বুলি কৈছোঁ তেওঁলোকৰ এলেকাবিলাকত আমাৰ স্বায়ত্ত শাসন দিছে বা আমাৰ অট'নমাছ কাউন্সিল আমাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ ব্যৱস্থা কৰিছে আৰু আমাৰ এই ষষ্ঠ অনুসূচী পঞ্চম অনুসূচীৰ জৰিয়তে আমাৰ যিবিলাক ট্ৰাইবেল ষ্টেট আছে নাগালেণ্ড অৰুণাচল মণিপুৰ এইবিলাকত আপোনালোকে দেখিছে যে আমাৰ এটা ৰিজাৰ্ভেশ্যন সংৰক্ষণৰ প্ৰক্ৰিয়া আছে বা তেওঁলোকক বিশেষ ৰাজ্যৰ মৰ্যাদাৰে তেওঁলোকক স্বায়ত্ত শাসন বা তেওঁলোকৰ যিটো এডমিনিষ্ট্ৰেশ্যন ট্ৰাইবেল এৰিয়া এডমিনিষ্ট্ৰেশ্যনটো এই সংবিধানৰ পঞ্চম আৰু ষষ্ঠ অনুসূচীৰ জৰিয়তে আমাৰ কৰা হৈছে তাৰোপৰি সংবিধানৰ বিভিন্ন অনুচ্ছেদ আমাৰ 342 অনুচ্ছেদৰ কথা ইতিমধ্যে চিতু বৰুৱাই কৈছে তাৰোপৰি অনুচ্ছেদ 46 244 275 330 332 334 342 350 350 এই আটাইবোৰ অনুচ্ছেদে আমাৰ ভাৰতত বসবাস কৰা খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ সুৰক্ষাৰ কাৰণে আমাৰ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে আৰু সেই অনুসৰি আমাৰ ভাৰতৰ বিভিন্ন ঠাইত বসবাস কৰা খিলঞ্জীয়াসকলে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ সুযোগ লাভ কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ আপোনালোকে দেখিব যে আমাৰ এই যিটো জনজাতি আমাৰ যিখিনি খিলঞ্জীয়া জনজাতি আছে যাক আমি ট্ৰাইবেল পপুলেশ্যন বুলি কৈছোঁ যাক আমি আদিবাসী বুলি কৈছোঁ তাৰ কাৰণে আমাৰ এই সংবিধানৰ এই অনুচ্ছেদবিলাক বা পঞ্চম অনুসূচী আৰু ষষ্ঠ অনুসূচীৰ জৰিয়তে বিধানসভা সংসদ আৰু অন্যান্য নিগম নিকায় বা আমাৰ স্থানীয় প্ৰশাসনত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে আপোনালোকে দেখে নাই যে কিছুমান চিট STৰ কাৰণে ৰিজাৰ্ভ কিছুমান চিট SCৰ কাৰণে ৰিজাৰ্ভ আপোনালোকে পাইছে
গতিকে এই গোটেই কথাটো খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে কৰা হৈছে। এতিয়া মই বেছি দীঘলীয়া নকৰি অসমলৈ আহিছোঁ। অসম বা আমি উত্তৰ পূৰ্বাঞ্চলতো যদি চাওঁ, উত্তৰ পূৰ্বাঞ্চলৰো কিন্তু খিলঞ্জীয়া জনসাধাৰণ বা জনজাতীয় লোকসকলে সংবিধানে আমাক যিখিনি সুৰক্ষা দিছে, সেই সাংবিধানিক সুৰক্ষা আমাৰ অন্যান্য উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ জনসাধাৰণে লাভ কৰিছে। সেয়া নাগালেণ্ডেই কওক, অৰুণাচল প্ৰদেশেই কওক বা মণিপুৰ মিজোৰামৰ কথাই কওক। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত কথাটো যথেষ্ট পৃথক হৈছে আৰু সেইকাৰণে অসমত খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষা, খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্নটো এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, জটিলতাৰ সন্মুখীন হৈছে, ভাবুকিৰ সন্মুখীন হৈছে, আশংকাৰ সন্মুখীন হৈছে। আৰু সেইকাৰণে আজি খিলঞ্জীয়া জনসাধাৰণ জাগ্ৰত হৈছে নিজৰ পৰিচয় সংকটৰ পৰা উদ্ধাৰ পাবৰ কাৰণে, স্বকীয় ভাষা সাহিত্য সংস্কৃতি সুৰক্ষাৰ কাৰণে আৰু সামগ্ৰিকভাৱে সৰ্বাংগীনভাৱে খিলঞ্জীয়া জনসাধাৰণৰ সকলো স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষাৰ কাৰণে। ইতিমধ্যে চিতু বৰুৱা ডাঙৰীয়াই তেখেতৰ বক্তব্যত কেইবাটাও কথা উনুকিয়াই থৈ গৈছে। কিন্তু তেওঁ ক'ৰবাত তেওঁ বিদেশী আৰু বহিৰাগত বুলি কৈ ক'ৰবাত কিন্তু তেওঁ অকণমান মিক্স আপ কৰিছে কথাটো। বিদেশী বুলি ক'লে বিদেশী আৰু বহিৰাগত বুলি ক'লে আমি আমাৰ বহিঃৰাজ্যৰ কথা বুজাইছোঁ। কিন্তু যদি খিলঞ্জীয়া জনসাধাৰণৰ কথাটো আহে, তেতিয়া আমি এটা কথা আমি স্পষ্ট কৰি ল'ব লাগিব যে বিদেশী আৰু ভাৰতীয় নাগৰিক। এতিয়া আমাৰ ইয়াত জটিলতাৰ প্ৰশ্নটো হৈছে যে আমাৰ ইয়াত নাগৰিকত্বৰ প্ৰশ্নটোৱে আমাৰ এটা ডাঙৰ প্ৰশ্ন হিচাপে, ডাঙৰ সমস্যা হিচাপে দেখা দিছে। কিয় দেখা দিছে? যে আজিলৈকে আমি যি বিদেশী বহিষ্কাৰ আন্দোলন হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়ত 1985 চনৰ 15 আগষ্টত যি অসম চুক্তি হ'ল, সেই অসম চুক্তিত অসমীয়া জনসাধাৰণ বুলি 6 নং দফাত যিটো ফ্ৰেজ অন্তৰ্ভুক্ত কৰা হৈছে, অসমীয়া জনসাধাৰণ, আছামিজ পিপল বুলি যিটো শব্দ অন্তৰ্ভুক্ত কৰি সেই অসমীয়া জনসাধাৰণক সাংবিধানিক সুৰক্ষা, আইনগত সুৰক্ষা দিয়াৰ কথাটো কোৱা হৈছে। সেই অধিকাৰ প্ৰদানৰ কাৰণে আজি কুপতি আমাৰ সেই অসমীয়া মানুহ, ইণ্ডিজেনাছ পিপল বা আছামিজ পিপল বা অসমীয়া খিলঞ্জীয়া মানুহৰ সেই সংজ্ঞাটোৱে নিৰূপণ হোৱা নাই। সেইখিনিতে আমাৰ মূল সমস্যাটো সোমাই আছে। যে আমাৰ কিয় এই সমস্যাটো হ'ল? আমিতো সকলোৱে জানো বড়ো, কছাৰী, কাৰ্বি, মিচিং, তিৱা, লালুং, মানে মই সকলোৰে নাম ক'ব পৰা নাই, সকলো পৰৱৰ্তী পৰ্যায়ত আমাৰ অসমলৈ অহা আহোম বা চুতীয়াসকল আগৰে পৰাই আছিলে, কোচ ৰাজবংশী আছিলে, সকলোবিলাক আমাৰ ইয়াত আছিলে। আহোমসকল আমাৰ ইয়ালৈ আহিলে, অহাৰ পিছত আমি এটা সংমিশ্ৰণৰ প্ৰক্ৰিয়াৰে স্বৰ্গদেউ চাওলুং চুকাফাৰ নেতৃত্বত আমি বৰ অসম গঢ়িলোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিক প্ৰাণ দিলে। আমি অসমীয়া হিচাপে জগত সভাত পৰিচিত হ'লোঁ। আমাৰ চিতু বৰুৱাই কোৱাৰ দৰে আমি 17 বাৰ মোগলৰ আক্ৰমণৰ পৰা নিজকে আমি ৰক্ষা কৰিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ল? পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমাৰ দেশ বিভাজন হ'ল 1947 চনত, আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত 1971 চনত যেতিয়া বাংলাদেশ লিবাৰেশ্যন ৱাৰ হ'ল, বাংলাদেশ জন্ম হ'ল 1971 চনত, সেই সময়ত যি প্ৰব্ৰজন ঘটিল, সেই প্ৰব্ৰজনে আচলতে আমাৰ এই অসমীয়া, আমাৰ এই খিলঞ্জীয়া অসমীয়া বা আমাৰ অসমৰ জনগাঁথনিত ব্যাপক পৰিৱৰ্তনৰ সূচনা কৰিলে। যি কাৰণে আমি অসমীয়া জনসাধাৰণ বুলি ক'লে আমি যাক খিলঞ্জীয়া অসমীয়া বুলিয়েই বুজি পাওঁ, সেই খিলঞ্জীয়া অসমীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি আমাৰ এটা ব্যাপক ভাবুকিৰ সৃষ্টি হ'ল। আজি সমগ্ৰ দেশত 1950 চনৰ 26 জানুৱাৰীৰ দিনা আমাৰ সংবিধান গৃহীত হ'ল। 1948 চনলৈকে আমাৰ যিখিনি মানুহ ভাৰতত আছিল, সেইখিনি মানুহে ভাৰতীয় নাগৰিকত্ব পালে। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অসমৰ ক্ষেত্ৰত কি হ'ল যে 1 জানুৱাৰী 1951 পূৰ্বলৈকে যিখিনি মানুহ অসমত আছিল, সেইখিনি মানুহ অসমীয়া হিচাপে, খিলঞ্জীয়া হিচাপে স্বীকৃতি হ'ল বা তেওঁলোকে নাগৰিকত্ব পালে। কিন্তু আমাৰ যিটো প্ৰব্ৰজনৰ ইতিহাস, সেই প্ৰব্ৰজনৰ ইতিহাস চলি থাকিল। আৰু 1971 চনত সেই বাংলাদেশ লিবাৰেশ্যন ৱাৰৰ পিছত আমাৰ অসমলৈ, যিহেতু আমাৰ বাংলাদেশ কাষতে আছে, বাংলাদেশী অনুপ্ৰৱেশৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পালে, যিটো কাৰণে
1951 চনত ভাৰতত থকা 24.65% সেই মুছলমান জনসংখ্যা গৈ পেলাই আমাৰ 2011 চনত সেয়া গৈ 40% হ'ল। আজিৰ তাৰিখত আমাৰ যিটো সন্দেহযুক্ত নাগৰিক বুলি কৈ থকা হৈছে, সন্দেহযুক্ত নাগৰিক বুলি ক'লে বহুতে অলপ বেয়া পায়, মই এই কথাটো পিছত ক'ম যে এইটো বেয়া পোৱাৰ কোনো যুক্তি নাই। সন্দেহযুক্ত নাগৰিক আমাৰ অসমত আছে আৰু সেই নাগৰিক চিনাক্ত কৰি সেই নাগৰিকৰ বহিষ্কাৰ বা সেই নাগৰিকৰ ভোটাধিকাৰ কৰ্তন তথা তেওঁলোকৰ নাম NRCৰ পৰা কৰ্তন কৰাৰ অত্যন্ত প্ৰয়োজনীয়তা আছে। আৰু এই বিষয়টো যেতিয়া আহিল আমাৰ সদৌ অসম ছাত্ৰ সন্থা অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত আমাৰ বিদেশী বহিষ্কাৰ আন্দোলন হ'ল। 6 বছৰ আন্দোলন চলিলে 1979 পৰা 1985 চনলৈকে। আৰু এই 6 বছৰ আন্দোলন আপোনালোকে আমাৰ অসমীয়া জাতিটো কিমান দুৰ্ভাগ্যজনক চাওক। অসম ভাৰতৰ অংগ, অসমলৈ বিদেশী অনুপ্ৰৱেশ হৈছে আৰু সেই কথাটো অসমীয়া মানুহে আমাৰ কেন্দ্ৰীয় চৰকাৰক জনাবৰ কাৰণে 6 বছৰকৈ আন্দোলন কৰিবলগীয়া হ'ল। 855 জনকৈ মানুহ আমাৰ শ্বহীদ হ'বলগীয়া হ'ল। তাৰ পিছতহে গৈ আমাৰ কেন্দ্ৰীয় চৰকাৰে গম পাইছে যে হয় অসমলৈ মানে ভাৰতলৈ বিদেশী প্ৰব্ৰজন ঘটিছে। আমি প্ৰান্তীয় ৰাজ্য হয়, কিন্তু অসম হৈছে ভাৰতৰ এক অবিচ্ছেদ্য অংগ। তেতিয়াহ'লে অসমলৈ যদি বিদেশীৰ অনুপ্ৰৱেশ ঘটে তাৰমানে ভাৰতলৈ বিদেশীৰ অনুপ্ৰৱেশ ঘটা নাই জানো? কিন্তু আমি কেন্দ্ৰীয় চৰকাৰে ভাৰত চৰকাৰক আমি এই কথা অনুধাৱন কৰোৱাবৰ বাবে আমি 6 বছৰকৈ আন্দোলন কৰিবলগীয়া হৈ 855 জনকৈ আমাৰ শ্বহীদ হ'বলগীয়া হ'ল। তাতকৈ দুৰ্ভাগ্যৰ কথা কিবা থাকিব পাৰে জানো? তাৰপিছত 1985 চনত আমাৰ ত্ৰিপাক্ষিক চুক্তি হ'ল, য'ত আমাৰ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ প্ৰতিনিধিৰ মাজত চুক্তি হ'ল। আৰু সেই চুক্তিত আমাৰ বিদেশী বহিষ্কাৰৰ আশ্বাস দিয়া হ'ল। আমাৰ 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল অৰ্থাৎ 24 মাৰ্চৰ পিছত যিসকল অসমলৈ আহিছে তেওঁলোকক বিতৰণ কৰাৰ সিদ্ধান্ত কৰা হ'ল। আৰু 1971 চনৰ 24 মাৰ্চলৈকে যিসকল আহিলে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত লোৱা হ'ল। আৰু অসম চুক্তিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো দফা, আমি সদায় 6 নং দফা কওঁ, তাত কোৱা হ'ল যে অসমীয়া জনসাধাৰণ ই হৈছে অসমীয়া খিলঞ্জীয়া জনসাধাৰণৰ সমাৰ্থক। এই শব্দটোৱে আচলতে খিলঞ্জীয়া জনসাধাৰণকেই বুজাইছে। অসমীয়া জনসাধাৰণক আমি তেওঁলোকৰ সংস্কৃতি, ভাষা, সাহিত্য, সংস্কৃতি বা তেওঁলোকৰ যি আইনগত সুৰক্ষা প্ৰদানৰ কাৰণে আমি অসমীয়া জনসাধাৰণক সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰিম। তাৰপিছত আহিল লেঠাটো, এতিয়া সেই অসমীয়া জনসাধাৰণ বুলি ক'লে আমি কাক বুজি পাম? এই সংজ্ঞা নিৰূপণ নহ'ল 1985 চনৰ 15 আগষ্টৰ পিছৰ পৰা। এই সংজ্ঞাৰ পিছত আমি লাগি থাকিলোঁ। আমি এনেকুৱা জাতি হৈ গ'লোঁ যে আমাৰ এটা সংজ্ঞা নাই। অসমীয়া বুলি ক'লে আমি কাক বুজোঁ আমাৰ সংজ্ঞা নাই। আপুনি বিহাৰী বুলি ক'লে আপুনি সংজ্ঞা পাব, মাৰোৱাৰী বুলি ক'লে সংজ্ঞা পাব, পাঞ্জাবী বুলি ক'লে সংজ্ঞা পাব, আপুনি ৰাজস্থানী বুলি ক'লে সংজ্ঞা পাব। কিন্তু আমি অসমীয়া বুলি ক'লে আমাৰ কোনো এটা চৰকাৰী নথিভুক্ত সংজ্ঞা নাই। আৰু সেইকাৰণে আজি আপুনি 1985 চনৰ 15 আগষ্টৰ পৰা আজি 2025 চনৰ 15 আগষ্ট পাৰ হৈ গ'ল। 40 বছৰ পাৰ হোৱাৰ পিছতো কিন্তু আমি এতিয়াও সংজ্ঞাবিহীন হৈ আছোঁ। কিন্তু ইয়াৰ কাৰণে চৰকাৰে এটা প্ৰচেষ্টা হাতত লৈছিলে। অসম চৰকাৰে, আপোনালোকে জানে যে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিছিলে যে এই 6 নং দফা ৰূপায়ণৰ কাৰণে অসমীয়া জনসাধাৰণ বা অসমীয়া খিলঞ্জীয়া জনসাধাৰণৰ সংজ্ঞা নিৰূপণৰ কাৰণে। আমি ব্যক্তিগতভাৱেও সেইখন কমিশ্যনত সাক্ষ্য দিছিলোঁ। আৰু সেইখন কমিশ্যনে দুটা খুব গুৰুত্বপূৰ্ণ কথা তাতে উল্লেখ কৰিছে। আৰু এই দুটা গুৰুত্বপূৰ্ণ কথা আমি সকলো সংগ্ৰামী সত্তাই কিন্তু অনুধাৱন কৰা উচিত। জাতীয় সংগ্ৰামী সেনা অসমেই হওক, সদৌ অসম ছাত্ৰ সন্থাই হওক বা আমাৰ অন্যান্য জাতীয় সংগঠনসমূহে হওক, এই দুটা পইণ্ট অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰথম পইণ্টটো হৈছে যে আমি অসমীয়া জনসাধাৰণ বুলি ক'লে, অসমীয়া খিলঞ্জীয়া জনসাধাৰণ বুলি ক'লে ন্যায়াধীশ বিপ্লৱ শৰ্মাই প্ৰতিবেদনত উল্লেখ কৰিছে আৰু সেই প্ৰতিবেদন দাখিল কৰিছে। আনুষ্ঠানিকভাৱে সেই প্ৰতিবেদন গৃহীত হ'বলৈ বাকী আছে। তাত কৈছে যে 1/1/1951 অৰ্থাৎ 1951 চনৰ 1 জানুৱাৰীৰ পূৰ্বতে থকা বা তাৰ আগলৈকে অসমলৈ অহা প্ৰতিজন নাগৰিক
অসমীয়া খিলঞ্জীয়া জনসাধাৰণ বা অসমীয়া জনসাধাৰণ হিচাপে গণ্য হ'ব। আৰু 1971 চনৰ 24 মাৰ্চলৈকে অহা অৰ্থাৎ 51ৰ পৰা 71 20 বছৰ, সেই সময়ত আমালৈ যিসকল বিদেশীৰ প্ৰব্ৰজন ঘটিল তেওঁলোকে ভাৰতীয় নাগৰিকত্ব পাব, কিন্তু তেওঁলোকক আমি সাংবিধানিক সুৰক্ষা কৱচৰ কাৰণে তেওঁলোকক অসমীয়া খিলঞ্জীয়া হিচাপে বা অসমীয়া জনসাধাৰণ হিচাপে যিটো অসম চুক্তিৰ 6 নং দফাত আছে তেওঁলোকক আমি অসমীয়া জনসাধাৰণ হিচাপে গণ্য নকৰোঁ। তেওঁলোক ভাৰতীয় নাগৰিক হয়, কিন্তু অসমীয়া খিলঞ্জীয়া নাগৰিক নহয়। এইটো খুব গুৰুত্বপূৰ্ণ কথা। স্পষ্ট 1951 চনৰ 1 জানুৱাৰীৰ পূৰ্বলৈকে যিসকল অসমত অতীজৰে পৰা আছিল বা তেতিয়ালৈকে আহযাহ চলি আছিল তেওঁলোক আমাৰ অসমীয়া জনসাধাৰণৰ অন্তৰ্ভুক্ত হ'ল, অৰ্থাৎ আমাৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত তেওঁলোক অন্তৰ্ভুক্ত হ'ল। আৰু 1951ৰ পৰা এই যিটো 1971 24 মাৰ্চলৈকে 20 বছৰ সময়ত যিখিনি অনুপ্ৰৱেশ ঘটিল তেওঁলোকে নিয়ম মাফিক তেওঁলোকে যদি তাৰ ডকুমেণ্ট দিব পাৰে যে 1971 চনৰ 24 মাৰ্চৰ পূৰ্বতে আহিছে, তেতিয়াহ'লে তেওঁ ভাৰতীয় নাগৰিকত্ব পাব, চিটিজেন। এটা কথা মনত ৰাখিব, খিলঞ্জীয়া আৰু নাগৰিকৰ মাজত ডিফাৰেঞ্চ আছে। প্ৰত্যেকজন খিলঞ্জীয়া ভাৰতীয় নাগৰিক, কিন্তু প্ৰত্যেকজন ভাৰতীয় নাগৰিক খিলঞ্জীয়া নহ'বও পাৰে। আজি গোৱালৈ যাওক আপুনি পৰ্তুগীজ পাব, তেওঁলোক আজিৰ তাৰিখত ভাৰতীয় নাগৰিক, কিন্তু তেওঁলোক খিলঞ্জীয়া নহয়। আপুনি যিবিলাক আজি ব্ৰিটিছৰো মানুহ আছে, ইংৰাজ আছে, আমুক আছে, তামুক আছে, বহুত আছে, ইজৰাইলী মানুহ আছে, তেওঁলোক নাগৰিকত্ব পাইছে, কিন্তু তেওঁলোক খিলঞ্জীয়া নহয়। আমাৰ ভাৰতীয় মানুহ গৈ আমেৰিকাত আছে, ইংলেণ্ডত আছে, তেওঁলোকে আমেৰিকা আৰু ইংলেণ্ডৰ নাগৰিকত্ব লৈছে, কিন্তু তেওঁলোক সেইখন দেশৰ খিলঞ্জীয়া নহয়, আদিবাসী নহয়। কথাটো বুজি পাইছেনে? গতিকে আমাৰ এতিয়া প্ৰশ্নটো হৈছে যে এতিয়া আমাৰ গোটেই সমস্যাটো ক'ত হৈছে যে আমি খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা কৰিবলৈ যাওঁতে আমাৰ এই নাগৰিকসকলে কেতিয়াবা নিজকে খিলঞ্জীয়া বুলি দাবী কৰিয়ে আমাক গোটেই সমস্যাটোৰ উদ্ভৱ কৰিছে। তাৰ লগত কোনখিনি মানুহ আছে? 1974 চনৰ 25 মাৰ্চৰ পৰা আজিৰ তাৰিখলৈকে যিবিলাক অনুপ্ৰৱেশ কৰিলে, যিবিলাকে ভেজাল কাগজ পত্ৰ প্ৰস্তুত কৰি ল'লে, 2 নম্বৰী কাগজ পত্ৰ প্ৰস্তুত কৰি কেনেবাকৈ ভোটাৰ লিষ্টত নাম ভৰ্তি কৰিলে, সেইসকলেও নিজকে খিলঞ্জীয়া বুলি দাবী কৰিবলৈ ধৰিলে। আমাৰ সন্দেহযুক্ত নাগৰিক বুলি ক'লে মই অলপ আগতে কৈছোঁ যে আমাৰ একাংশই বেয়া পায়। কিয় বেয়া পায়? সন্দেহযুক্ত নাগৰিক ভাৰতত আছে, অসমত আছে। কোনবিলাক সন্দেহযুক্ত নাগৰিক? কাৰ নাগৰিকত্ব আমি সন্দেহ কৰিছোঁ? যে যিসকল নাগৰিক ভাৰতলৈ কেতিয়া আহিছিল, কেতিয়া তেওঁলোকে ভাৰতত ছেটেল কৰিলে বা বসতি স্থাপন কৰিলে তাৰ কোনো ন্যায্য বা নথি নাই বা কোনো গ্ৰহণযোগ্য নথি নাই, সেইসকল আমাৰ কাৰণে সন্দেহযুক্ত। সেই সন্দেহযুক্ত শব্দটো ব্যৱহাৰ কৰিলে বেয়া পালে নহ'ব। সন্দেহযুক্ত হয় তেওঁলোক। সেয়া জাষ্টিছ বিপ্লৱ শৰ্মা প্ৰতিবেদনে তেওঁলোকক সন্দেহযুক্ত হিচাপে চিহ্নিত কৰিছে যে যিসকল 51ৰ পৰা 74লৈকে আহিলে তেওঁলোকে আমাক গ্ৰহণযোগ্য নথি দি পেলাই নাগৰিকত্ব ল'ব লাগিব। আৰু 74ৰ 25 মাৰ্চৰ পৰা যিসকল আজিৰ তাৰিখলৈকে আহি আছে তেওঁলোক আমাৰ পৰা বিতাড়িত হ'ব লাগিব। ক'ৰবাত কিবা এখন আধাৰ কাৰ্ড প্ৰস্তুত কৰি ল'লে, ক'ৰবাত ৰেচন কাৰ্ড এখন কিবা কৰি পেলাই প্ৰস্তুত কৰি ল'লেই তেওঁলোক খিলঞ্জীয়া জনসাধাৰণ হ'ব নোৱাৰে। আৰু সেইকাৰণেই এই সন্দেহজনক অভিধাটো কেতিয়াও অগ্ৰহণযোগ্য নহয়। ইয়াৰ গ্ৰহণযোগ্যতা আছে, এই সন্দেহযুক্ত নাগৰিকৰ অভিধাটোৰ এটা ন্যায্যতা আছে। এই কথাটো আমি গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত। আৰু এইখিনি কথাত মই এটা কথা কৈছোঁ যে আমি কেতিয়াবা বিদেশীৰ বিৰুদ্ধে যেতিয়া আমি সোচ্চাৰ হওঁ, বিদেশী অসমৰ পৰা যাব লাগে বা আমাৰ খিলঞ্জীয়াসকলৰ স্বাৰ্থ সুৰক্ষাত যেতিয়া আমি সোচ্চাৰ হওঁ, তেতিয়াই ধৰ্মৰ প্ৰশ্নটো আহে, তেতিয়াই ধৰ্মীয় উন্মাদনাৰ প্ৰশ্নটো আহে। এটা কথা মনত ৰাখিব, আজি যদিও আমাৰ সৰ্বজন গ্ৰহণযোগ্য সংজ্ঞাটো হ'ল খিলঞ্জীয়া জনসাধাৰণৰ যে এখন ঠাইত পূৰ্বৰে পৰা অতীজৰে পৰা বসতি কৰি থকা জনসাধাৰণে খিলঞ্জীয়া। মই আগতেই কৈছোঁ যে অসমৰ ক্ষেত্ৰত খিলঞ্জীয়াৰ যেতিয়া ডেফিনেশ্যন বা সংজ্ঞাটো নিৰূপণ কৰা হয় আমি সমগ্ৰ পৃথিৱীতকৈ পৃথক। আমি আনকি আমাৰ কাষৰীয়া ৰাজ্যকেইখনতকৈও পৃথক। আমাক অলপ চন তাৰিখেৰে কথাবিলাক আমি নিৰ্ধাৰণ কৰিবলগীয়া হয় আমাৰ ইতিহাসৰ এই ক্ৰমবিকাশটোৰ কাৰণে। গতিকে আমাৰ খিলঞ্জীয়া কোনবিলাক, আমি কোনখিনি খিলঞ্জীয়া, আমাৰ অতীজৰে পৰা বসবাস কৰি থকা জাতি জনগোষ্ঠীটো আছেই, আমাৰ প্ৰব্ৰজন কৰা জাতি জনগোষ্ঠীখিনি আছেই। আমি
আমাক সংবিধানে বা আমাক জাষ্টিছ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে কি কৈছে যে 1/1/1951 চনৰ আগতে আহি যিসকল অতীজৰে পৰা বসতি কৰি আছে আৰু যিসকল 1951 চনৰ 1 জানুৱাৰীৰ আগতে আহিলে তেওঁলোক আৰু তেওঁলোকৰ সতি সন্ততিসকলহে আমাৰ খিলঞ্জীয়া হিচাপে বিবেচিত হ'ব। বাকী 1951ৰ পৰা 1974লৈকে অহাখিনি আমাৰ ভাৰতীয় নাগৰিকত্ব পাব, কিন্তু তেওঁলোক খিলঞ্জীয়া হ'ব নোৱাৰে বা অসমীয়া জনসাধাৰণৰ সেই অভিধাটোৰ তেওঁলোক অন্তৰ্ভুক্ত হ'ব নোৱাৰে। অৰ্থাৎ তেওঁলোক সাংবিধানিক ৰক্ষা কৱচৰ খিলঞ্জীয়াৰ কাৰণে যি সাংবিধানিক ৰক্ষা কৱচৰ কথা কোৱা হৈছে সেই ৰক্ষা কৱচৰ কাৰণে তেওঁলোক এণ্টাইটেল নহয় বা সেই ৰক্ষা কৱচ তেওঁলোকে পাব নোৱাৰে। অৰ্থাৎ আমাৰ এই বিদেশী অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে আমাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম, আমাকহে সাংবিধানিক সুৰক্ষা কৱচ লাগে, তেওঁলোকক নালাগে। কাৰণ তেওঁলোকে ইতিমধ্যে বিদেশৰ পৰা আহি আমাৰ ইয়াত নাগৰিকত্ব লাভ কৰিছে 1974 চনৰ 24 মাৰ্চলৈকে অহাসকলে। পিছৰসকল যাব লাগিব, কিন্তু পিছৰসকল যোৱাৰ প্ৰক্ৰিয়াটো কৰিবৰ কাৰণেও, বিতৰণ প্ৰক্ৰিয়াটো কৰিবৰ কাৰণেও নথি পত্ৰ অন্যান্য কথাবিলাকৰ যি আমাৰ ট্ৰিবিউনেল আছে, কিবা আছে, এইবিলাকত কিছু সময় লয় আৰু সেইকাৰণে তেওঁলোক আজিৰ তাৰিখত সন্দেহযুক্ত। সেইকাৰণে তেওঁলোক ভোটাৰ, ডাউটফুল ভোটাৰ, সন্দেহজনক ভোটাৰ। কথাটো বুজি পাইছে? গতিকে তাত বেয়া পাবলগীয়া নাই। এতিয়া আমাৰ 1951 চনৰ 1 জানুৱাৰীৰ পূৰ্বলৈকে যিসকল অতীজৰে পৰা বসবাস কৰি আছিল বা যিসকলে অসমলৈ প্ৰব্ৰজিত হৈ অসমতে নিৰাজীকৈ থাকিবলৈ ল'লে, সেইসকলক আমি অসমীয়া জনসাধাৰণ বা খিলঞ্জীয়া নাগৰিক বুলি আমি স্বীকৃতি দিছোঁ। গতিকে তাত ধৰ্মৰ কথাটো নাই, তাত বৰ্ণৰ কথাটো নাই, তাত ইছলাম ধৰ্মীসকলো আমাৰ তাতে খিলঞ্জীয়া বা অসমীয়া জনসাধাৰণৰ অন্তৰ্ভুক্ত হৈছে। আমি কেতিয়াবা অত্যন্ত দুখৰ কথা হয় যেতিয়া বিদেশীৰ কথা কওঁ মানে, আৰু সেই বিদেশীসকল দুৰ্ভাগ্যজনকভাৱে ইছলাম ধৰ্মাৱলম্বী হোৱাৰ কাৰণে সকলো মানে বিদেশী বহিষ্কাৰ কৰিব লাগে বুলি ক'লেই এটা ন্যস্ত স্বাৰ্থজড়িত চক্ৰই হওক, এটা পক্ষই এটা কথা খুব ওপৰলৈ উলিয়াই দিবলৈ যত্ন কৰে যে এইটো এটা ধৰ্মীয় আগ্ৰাসন চলিছে, ধৰ্মীয় উন্মাদনা চলিছে, এটা বিশেষ ধৰ্মৰ বিৰুদ্ধে অভিযান চলিছে। সেয়া নহয়। আমি 1951 ইয়াত মনিৰুল ইছলাম বৰা, ফৰিদ ইছলাম হাজৰিকা থকা হ'লে মই ভাল পালোহেঁতেন। তেওঁলোক কোনো কাৰণতে সন্দেহযুক্ত নহয়, তেওঁলোক কেৱল ভাৰতীয় নাগৰিকেই নহয়, তেওঁলোক যিহেতু 1951 চনৰ 1 জানুৱাৰীৰ আগত আহিছে, তেওঁলোক আমাৰ দৰে অসমীয়া জনসাধাৰণ, অসমীয়া খিলঞ্জীয়া জনসাধাৰণ। গতিকে আমি তাক ধৰ্মৰ দৃষ্টিৰে চাবলৈ যোৱাটোৱে আচলতে আমাক ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰে। গতিকে মই এটা কথা সকলো পক্ষকে আহ্বান জনাম, আমি খিলঞ্জীয়া জনসাধাৰণেও এই প্ৰশ্নটোত ধৰ্মৰ কথাটো আমি একাকাৰ কৰিব নালাগে। আৰু যিসকলৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিছোঁ, যিসকলৰ বিৰুদ্ধে সংগ্ৰাম কৰি আমি সাংবিধানিক সুৰক্ষা কৱচ দাবী কৰিছোঁ, সাংবিধানিক সুৰক্ষা কৱচ বিচাৰিছোঁ, তেওঁলোকেও এই ইছ্যুটোক খিলঞ্জীয়া স্বাৰ্থ সুৰক্ষাৰ আন্দোলন হিচাপেহে বিবেচনা কৰিব লাগে, এয়া কোনো ধৰ্মবিৰোধী আন্দোলন হিচাপে বিবেচনা কৰিব নালাগে। গতিকে এইখিনি কথাৰ আমাৰ এতিয়া সমাধান সূত্ৰ লাগে। আমি কেনেদৰে সমাধান কৰিম? আমি 1 নম্বৰ কথা হৈছে যে অসম চুক্তি সঠিক ৰূপত ৰূপায়ণ হ'ব লাগিব আৰু জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়াৰ সমিতিখনে অসম চুক্তিৰ 6 নং দফা যেনেদৰে প্ৰতিবেদন দাখিল কৰিছে, ইতিমধ্যে চৰকাৰেও গ্ৰহণ কৰিছে, সেয়া অনতিপলমে সেয়া কাৰ্যকৰীকৰণ হ'ব লাগে। ইতিমধ্যে বহু পলম হৈ গৈছে। 1971 পৰা আজি 2025 54 বছৰ হ'ল। সেই মানুহখিনিক আমি চিনাক্ত কৰি উলিয়াই দিয়াৰ প্ৰক্ৰিয়াটো কিমান সময় লাগিব আপোনালোকে নিজে কল্পনা কৰক। আৰু তেতিয়ালৈ আমাৰ খিলঞ্জীয়াৰ অস্তিত্ব ভয়ানক ধৰণে সংকটাপন্ন হ'ব। কিয় সংকটাপন্ন হ'ব মই কৈছোঁৱেই, এই জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তনে আমাৰ খিলঞ্জীয়াসকলৰ ভূমিৰ অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিছে, বনজ সম্পদৰ অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিছে, আমাৰ ৰাজনৈতিক অধিকাৰৰ পৰা। আজি জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তনে বিভিন্ন সমষ্টিত সাম্প্ৰতিক সময়ত অসমৰ 15খন জিলাত সেই সন্দেহযুক্ত নাগৰিকসকলে এতিয়া ৰাজনৈতিক শক্তি আহৰণৰ ক্ষেত্ৰত ইলেকশ্যনত বা নিৰ্বাচনী প্ৰক্ৰিয়াত তেওঁলোকে নিৰ্ণায়ক ভূমিকা পালন কৰিব পৰা হ'ল। আৰু সেইকাৰণে আমাক সমাধান লাগে, আমাক ৰাজনৈতিক সাংবিধানিক সুৰক্ষা কৱচ লাগে। আৰু তাৰ কাৰণে এটা অন্যতম গুৰুত্বপূৰ্ণ বিষয় হৈছে অসম চুক্তিৰ ৰূপায়ণ, অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণ। NRCখন সঠিক ৰূপত 1951 চনৰ 1 জানুৱাৰীক ভিত্তিবৰ্ষ হিচাপে লৈ NRCখনৰ সঠিক প্ৰস্তুতকৰণ আৰু কাৰ্যকৰীকৰণ। তাৰপিছতে আমাৰ অসমক
370 আৰ্টিকল 370 আৰু আৰ্টিকল 371 আৰ্হিত নাগালেণ্ড অৰুণাচলক যেনেকৈ বিশেষ ৰাজ্যৰ মৰ্যাদা দিছে তেনেদৰে বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান আমাৰ বনজ সম্পদৰ ওপৰত নাগালেণ্ডত কৰাৰ দৰে আমাৰ বনজ সম্পদৰ ওপৰত খিলঞ্জীয়া অসমীয়াৰ অধিকাৰ আমাক দিব লাগিব ভূমিৰ কথা কোৱা হৈছে বৰ্তমানৰ ভূমি যিখন আইন আছে তাৰ সংশোধন কৰি খিলঞ্জীয়া অসমীয়াই যাতে মাটিবিলাক ল'ব পাৰে ক্ৰয় কৰিব পাৰে মাটিৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ কাৰণে সংশোধনী ব্যৱস্থা কৰা আৰু আন এটা গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে চিতু বৰুৱাই কৈছে যে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমাৰ এতিয়া গোটেই কথাটো কি হৈ থাকে আপোনালোকে চাব মোৰ ভুলো হ'ব পাৰে মই লক্ষ্য কৰিছোঁ যেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো আছে আগতে জনজাতি হৈ থকা উদাহৰণস্বৰূপে ট্ৰাইবেল সংঘই ক'ৰবাত অসন্তুষ্টি ব্যক্ত কৰে এই জনজাতিকৰণ মেডিকেল ইঞ্জিনিয়াৰিঙত চিট পোৱা বা চাকৰি পাবৰ কাৰণে বয়সৰ উচ্চ সীমাই এই জনজাতিকৰণৰ মূল লক্ষ্য নহয় এই 6 জনজাতি যদি জনজাতিকৰণ হয় অসমে এখন জনজাতিৰ ৰাজ্যৰ মৰ্যাদা পাব আৰু যেতিয়াই জনজাতি হ'ব তেতিয়াই সেই ভাৰতীয় সংবিধানৰ 5ম অনুসূচী আৰু 6ঠ অনুসূচী 5th and 6th শিডিউলৰ জৰিয়তে আমি ট্ৰাইবেল ষ্টেট হিচাপে আমি বিশেষ ৰাজ্যৰ মৰ্যাদা পাম আৰু বিশেষ প্ৰটেকশ্যন বা বিশেষ সুৰক্ষা পাম আমাৰ ইয়াত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা হ'ব বহিৰাগত যেটো কথা চিতু বৰুৱাই কৈছে বহিৰাগতই আহি আমাৰ ইয়াত ভূমি ক্ৰয় কৰিব নোৱাৰে আপুনি মই গৈ নাগালেণ্ড মেঘালয়ত গৈ আমি মাটি কিনিব পাৰোঁ জানো নোৱাৰোঁ মাটি কিনিব নোৱাৰোঁ আমি তাত গৈ ঘৰ জোৱাই হৈ থাকিব পাৰিম মাটি কিনিব নোৱাৰোঁ গতিকে আমাক ভূমিৰ অধিকাৰ লাগিব গতিকে এইখিনি কথা আমাৰ খুব গুৰুত্ব সহকাৰে ল'ব লাগিব তাৰ পিছতে আমাৰ বিধানসভা লোকসভা আৰু প্ৰত্যেকটো আমাৰ যিটো স্থানীয় নিগম নিকায় পঞ্চায়ত আদি আছে সকলোতে আমাৰ খিলঞ্জীয়াৰ কাৰণে আসন সংৰক্ষণৰ ব্যৱস্থা হ'ব লাগিব ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু অন্যান্য পাব্লিক আণ্ডাৰটেকিং আমাৰ ONGC বা গেইল অইল ইণ্ডিয়া IOCৰ দৰে এই পাব্লিক আণ্ডাৰটেকিংবিলাকত আমাৰ খিলঞ্জীয়াৰ কাৰণে চাকৰিৰ মানে আমাৰ পদৰ সংৰক্ষণৰ ব্যৱস্থা থাকিব লাগিব গতিকে এইখিনি কথা আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এইখিনি কথা কৰিবলৈ যাওঁতে মই এটা কথা লক্ষ্য কৰোঁ যে মাজে মাজে আমাক এই সন্দেহযুক্ত নাগৰিক বা মাজে মাজে আমাক এই ধৰ্মীয় যিটো আচ্ছাদন ধৰ্মীয় যিটো আমাৰ এখন আচ্ছাদনেৰে আমাক ঢাকি পেলাবলৈ যত্ন কৰা যায় কেতিয়াবা আমাক এই কথাটোৱে আমাক মূল ইছ্যুটোৰ পৰা খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষা খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষা খিলঞ্জীয়াৰ পৰিচয় খিলঞ্জীয়াৰ ভাষা সাহিত্য সংস্কৃতি সুৰক্ষাৰ প্ৰশ্নটোৰ পৰা আমাক ফালৰি কাটি লৈ যায় আজি সন্দেহযুক্ত নাগৰিক আমাৰ ইয়াত আছে আপোনালোকে চাওকচোন এই প্ৰব্ৰজনৰ ইতিহাসটো 1951 পৰা 1971 পৰা 2025লৈকে কিমান দীঘলীয়া এটা প্ৰব্ৰজনৰ ইতিহাস অবৈধ অনুপ্ৰৱেশৰ ইতিহাস গতিকে সন্দেহযুক্ত নাগৰিক আছে আমি এনেকুৱা ব্যক্তিও দেখিছোঁ যাৰ মাতৃ পৰিচয় আমি পাওঁ কিন্তু পিতৃৰ আপুনি কোনো লিগেচি বিচাৰি নাপায় তাৰমানে সেই পিতৃজন অনুপ্ৰৱেশকাৰী সেইকাৰণে তেওঁ লিগেচি নাই তেওঁ কিবাকেৰে আহিছে নিৰ্মাণ শ্ৰমিক হিচাপে আহিলে কাম কৰিবলৈ আহিলে পেটৰ তাৰণাত আহিলে আহি ইয়াতে বিয়া বাৰু কৰাই থাকি গৈ সতি সন্ততি হ'ল সেইজন সন্দেহজনক নাগৰিক সেইটো বেয়া পালে নহ'ব তেওঁ প্ৰমাণ কৰিব লাগিব তেওঁ যে সন্দেহযুক্ত নহয় কাৰণ ভাৰতত ভাৰতীয় নাগৰিক আৰু বিদেশী অনুপ্ৰৱেশকাৰী দুভাগ মানুহ আছে গতিকে যিসকলে ভুৱা নথি পত্ৰ লৈ নাগৰিকত্ব লৈছে তেওঁলোক মানে সন্দেহযুক্ত নাগৰিকো হয় তেওঁলোক ডি ভোটাৰো হয় ডাউটফুল ভোটাৰো হয় গতিকে এই অভিধাটো আমাৰ থাকিব গতিকে আমি সমস্যা আমি সন্মুখীন হৈছোঁ এইটো একদম সত্য কথা গতিকে আমি তাৰ সমাধানৰ কাৰণে আমি জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে আমি ঐক্যবদ্ধভাৱে এখন সমন্বিত প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব লাগিব সংগ্ৰাম কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সদিচ্ছা থাকিব লাগিব অসম চুক্তি ৰূপায়ণ NRC ৰূপায়ণ অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ আৰু 1971ৰ 24 মাৰ্চৰ পিছত অহা সকলো বিদেশীক বহিষ্কাৰৰ কাৰণে এটা ব্যাপক আন্দোলন গঢ়ি তুলিব লাগিব কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে এটা বৈপ্লৱিক অভিযান তেওঁলোকে আৰম্ভ কৰিব লাগিব তেহে আমি কৈ থকা খিলঞ্জীয়া অসমীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত হ'ব অস্তিত্ব সুৰক্ষিত হ'ব আমাৰ ভাষা সাহিত্য সংস্কৃতি আমাৰ জাতীয় পৰিচয় আমাৰ সুৰক্ষিত হ'ব আৰু তেতিয়াহে সঁচা অৰ্থত এটা আমি সৰ্বাংগ সুন্দৰ আৰু বৃহৎ অসমীয়া জাতি
অপৰাজিত অসমীয়া জাতি হিচাপে জগত সভাত মূৰ দাঙি থিয় হৈ থাকিব পাৰিম। মই সকলো জাতীয় সংগ্ৰামী সেনাৰ সতীৰ্থ, তেওঁলোকৰ বিষয়ববীয়া সদস্য, শুভাকাংক্ষী, অন্যান্য জাতীয় সংগঠনৰ নেতা, শুভাকাংক্ষী সদস্যবৃন্দক মই এটাই আহ্বান জনাম, আহক আমাৰ এই অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত আমি আইনৰ গণ্ডিত থাকি, আমি NRCৰ গণ্ডিত থাকি, অসম চুক্তিৰ গণ্ডিত থাকি, আমাৰ ভাৰতীয় নাগৰিকত্ব আইনৰ গণ্ডিত থাকি আমি এই সমস্যাটো আমি সমাধান কৰোঁ আৰু সঁচা অৰ্থত অসমীয়াৰ অস্তিত্ব সুৰক্ষা কৰোঁ। কাৰণ আমাৰ জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মাই নিৰ্ধাৰণ কৰি দিয়াৰ দৰে 1951 চনৰ 1 জানুৱাৰীৰ পূৰ্বৰে পৰা অতীজৰে পৰা বসবাস কৰি থকা বা তেতিয়ালৈকে অসমলৈ অহা সকলো অসমীয়া, সকলো তেওঁলোকৰ সতি সন্ততি, আমি খিলঞ্জীয়া অসমীয়া, আমি অসমীয়া জনসাধাৰণ, আমাৰ স্বাৰ্থ আমি সুৰক্ষা হ'বই লাগিব। আমি ভাৰত চৰকাৰ, অসম চৰকাৰৰ পৰা সাংবিধানিক সুৰক্ষা কৱচ পাবই লাগিব। এয়াই আমাৰ মূল মন্ত্ৰ হোৱা উচিত। এইখিনিকে কৈ এজন শিক্ষক হিচাপে, এজন নিজকে সমাজৰ বিভিন্ন কামতে জড়িত হৈ থকা ব্যক্তি হিচাপে নিজৰ অনুভৱখিনি আপোনালোকৰ সন্মুখত ব্যক্ত কৰিলোঁ। তাৰ লগতে আজি জাতীয় সংগ্ৰামী সেনা অসমে তেওঁলোকৰ ৪ৰ্থ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সত্যজিৎ নাথৰ সম্পাদনাত প্ৰকাশিত এই সত্যান্বে শীৰ্ষক স্মৃতিগ্ৰন্থখনিও, স্মাৰক গ্ৰন্থখনিও মই আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ। লগতে এই গুৰুত্বপূৰ্ণ বিষয়টো, জাতীয় জীৱন, জাতীয় স্বাৰ্থৰে অংগাংগীভাৱে জড়িত হৈ থকা এই গুৰুত্বপূৰ্ণ প্ৰশ্নটো সন্দৰ্ভত আমাৰ মন্তব্য, আমাৰ মতবাদ, আমাৰ যি ভাৱ অনুভৱ সেয়া আপোনাসৱৰ আগত ৰাজহুৱাভাৱে দাঙি ধৰিবলৈ সুযোগ প্ৰদান কৰাৰ বাবে মই জাতীয় সংগ্ৰামী সেনা অসমৰ মোৰ অনুজ ভাতৃ সভাপতি চিতু বৰুৱাৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই গোটেই সংগঠনটোৰ প্ৰতি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে যি অসম আৰু অসমীয়াৰ অস্তিত্ব আৰু স্বাৰ্থ সুৰক্ষাৰ কাৰণে আপোনালোকে এখন সংগ্ৰাম অব্যাহত ৰাখিছে, সেই সংগ্ৰাম নিৰৱধি হওক, আপোনালোকৰ উদ্দেশ্য আৰু লক্ষ্য প্ৰাপ্তি আপোনালোক সফল হওক, তাকেই কামনা কৰি পুনৰবাৰ আপোনালোক সদৌতিলৈকে আন্তৰিক অভিনন্দন, অফুৰন্ত শুভকামনা যাচি মোৰ ব্যক্তিগতভাৱে আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।